মৰম দিলি চেনেহ দিলি বাটতে লপাই মই 16 বছৰত ভৰি দিয়া নাই নানাং 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 চাওঁতে চাওঁতে পূজাটো পালেহি আৰু দেই কালি তেওঁ কাপোৰযোৰ চিলাবলৈ দিলোঁ এতিয়া একো প্ৰব্লেম নাই আৰু নিচিলাও বুলিয়ে কৈছিলে বোলে ইমান কাপোৰ আছে বোলে মই বোলে 26 তাৰিখৰ আগত দিব নোৱাৰোঁ বোলে দৰ্জিবোৰ চবেই তেনেকৈ কৈছিলে মই আৰু বোলো দাদা আৰু দিয়ক আৰু বুলি একদম পূৰা তেল মাৰি দিলোঁ আৰু একদম দি থৈ আহিলোঁ 400 টকা বুলি কৈছিলে 400 টকা নিদিলোৱে 350 দিম বোলো আয়ো অকল আৰু মেখেলাখনে চাদৰ দহি বাটোতে ইমান পইচা দিব পাৰি নেকি মই আকৌ ব্লাউজটো কিনিহে ল'ম ডিজাইনাৰ ব্লাউজ কিনিম আকৌ তেনেস্থলত আৰু সুদা যে মেখেলাখনে চাদৰখনৰ চিলনি ইমান হোৱা নাই আৰু বেয়া বস্তু মই মোক ঠগিব নোৱাৰে সহজে এই ইয়াক ফোন এটা কৰি লওঁ হেল্ল' জান কি কৈছা পূজাত তুমি সোনকালে আহি যাবা আকৌ পিছত আকৌ দেৰি নকৰিবা তোমাৰ লগৰখিনিক টাইম দিব নালাগে মোক টাইম দিয়াটো বেছি ইম্পৰ্টেণ্ট তুমি মোক লগ পোৱাৰ পিছত মোৰ লগত টাইম স্পেণ্ড কৰাৰ পিছত যাৰ লগত যোৱা গৈ থাকিবা আকৌ তোমাৰ লগৰ লগ কৰিব আছে সেইবিলাক পিছত মোৰ ওচৰত উলিয়াই নাথাকিবা আকৌ জান বেছিভাগ সময়টো মই তোমাৰ লগতে কটাম কিন্তু তুমি বুজিবা আৰু মানে আমাৰ ফ্ৰেণ্ডছখিনি আহে আৰু সৰস্বতী পূজা বুলি চবেই বহুত দূৰত চাকৰি কৰি আছে না চবেই মানে এনেকৈ লগ কৰিব বিচাৰে আৰু সেইকাৰণে অলপ আহিব লগা হৈ যাব পাৰে বেবী তুমি বেয়া নাপাবা দেই তেতিয়া এতিয়া মানে তোৰ কাৰণে তোৰ নিজৰ ফ্ৰেণ্ডছখিনিহে ইম্পৰ্টেণ্ট হ'ল মোৰ একো ইম্পৰ্টেঞ্চেই নাই এনেই চলাই থাক তই সোনকালে গুচি আহিবি একদম ৰাতিপুৱা যদি অলপ দেৰি কৰা চাবি আকৌ আৰু শুন একদম ধুনীয়া চাই ফটো কেইখনমান উঠিব লাগিব তই DSLR এটা লৈ আহিবি কেনেকৈনো নাজানো তোৰ নিজৰটো নাই DSLR এটা ভাড়া কৰি হ'লেও লৈ আহিবি মুঠতে মোৰ ফটো ভাল হ'ব লাগিব বাছ ইমানেই বেবী পূজা দেখোন পালেহিয়ে মই এতিয়া তুমি ক'লে DSLR এটা ক'ৰ পৰা ভাড়া কৰোঁ তুমি কোৱাচোন মই এটা সুধিছিলোঁ তাৰ বোলে DSLRটো অলৰেডি বুকড হৈ গ'ল তেনেকুৱা মোৰতো চিনাকি কোনো নায়েই ন এতিয়া মই ক'ত পাম কোৱাচোন যদি পাওঁ তেতিয়া নিম আৰু যদি নাপাওঁ তুমি মোক বেয়া নাপাবা মোৰ ফোনটো দিয়ে চলাই ল'বা আৰু দেই হে কি মই তোৰ সেই খাটাৰা মোবাইলটোত ফটো উঠিম ব্লাৰ উঠে ভালকৈ একোখন নুঠে তই ক'ৰ পৰা আনো ক'ব নোৱাৰো যোগাৰ কৰিম আনিবি মুঠতে কিছুমানৰ বয়ফ্ৰেণ্ডৰ আমাৰ লগৰ জিমলিহঁতৰ বয়ফ্ৰেণ্ডৰ ইমান ভাল তাহাঁতৰ বয়ফ্ৰেণ্ডৰ DSLR নিজৰে আছে তোৰ আকৌ নাইতো নাই তই ভাড়ালৈও আনিব নোৱাৰ তই মোৰ কাৰণে সিমানকণো কৰিব নোৱাৰ ন এনেকৈ হ'লে মই নাথাকিম আকৌ ৰিলেশ্যনশ্বিপত কৈ দিছোঁ হ'লে মোৰ কিছুমান চখ আছে সেইবোৰতো মই পূৰা কৰিব লাগিব ন আমাৰ লগৰ হেৰিহঁতৰ জিমলিহঁতৰ বয়ফ্ৰেণ্ডবোৰ ইমান ভাল নহয় বেবী মানে মই ট্ৰাই কৰিম যদি নাপাওঁ তেতিয়া কথাটো কৈছোঁ আৰু কি যদি আকৌ নাপাওঁ বিচাৰিলে কিয় নাপাবি মই সেইবোৰ নুবুজো মুঠতে তই আনিব লাগিব আৰু সোনকালে আহিব লাগিব ৰাতিপুৱা মই সিমানেই জানো আৰু তই সেইটো বাইকখন লৈ নাহিবি বাইকত ফুৰিবলৈ বেয়া মেখেলা চাদৰ পিন্ধি বাইকত মই কেনেকৈ যাম গাড়ী এখন ভাড়া কৰি আহিবি আৰু চাবি বেলেগ যদি তোৰ কোনোবা ফ্ৰেণ্ডছক গাড়ীত উঠাই লৈ আহ সেইবোৰ নচলিব তই অকলে আহিবি আৰু একদম গাড়ী লৈ আহিবি মই বাইকত যাব নোৱাৰোঁ দেই মেখেলা চাদৰ পিন্ধি হ'ব বাৰু মই লৈ যাম বাৰু হ'ব তুমি চিন্তা কৰিব নালাগে তুমিনো এনেকৈ কেলৈ কোৱানো ৰিলেশ্যনশ্বিপত নাথাকিবা বুলি কমেইতোন বেলেগৰ বয়ফ্ৰেণ্ডে বাৰ্থডে ছাৰপ্ৰাইজ বুলি পূজা বুলি কিমানখিনি কৰে একদম ফ্লাৱাৰ লৈ আহে কিবা কিবি লৈ আহে একদম গিফ্ট লৈ আহে ছাৰপ্ৰাইজ দিয়ে ছাৰপ্ৰাইজ কেক দিয়ে ইমান ধুনীয়াকৈ একদম বাৰ্থডে চেলিব্ৰেট কৰে পূজাত লগ কৰে আমাৰ আকৌ তোক আকৌ কৈ থাকিব লাগিব তই আকৌ ক'লেও আকৌ তই নানোৱেই সেইকাৰণে কমেই ন তেনেকৈ মোলৈ বহুত ভাল প্ৰপ'জেল আহি আছে জান তুমি এনেকৈ কিয় কৈছা মইতো ট্ৰাই কৰোঁৱেই ন তোমাক হেপী ৰাখিবলৈ আৰু তুমিতো জানাই মই তোমাক কিমান ভাল পাওঁ যদি সোনকালে আহি যাবি বাছ ইমানেই আৰু তই যেতিয়া আহিবি তেতিয়া তোৰ বেগত এনেকৈ ফণি চনি অলপ লৈ আহিবি ফণি আনিবি গ্লাছ এখন আনিবি আৰু লিপষ্টিকটো বাৰু মই লৈ যাম হাততে তোক দি দিম থ'বলৈ মই মানে বেগ নিব নোৱাৰোঁ সৰু পাৰ্চ এটা নিম তাত এইবিলাক বস্তু নধৰে নহয় মাজে মাজে চাই থাকিব লাগিব মোৰ চুলিবিলাক মানে গাড়ীত গ'লে বেয়া হৈ যাব ন সেইকাৰণে মই মাজে মাজে চাই থাকিব লাগিব মই সৰু পাৰ্চটোত সেইবোৰ বস্তু নিনো আৰু দেখিবলৈ বেয়া লাগে ডাঙৰ বেগ লৈ গ'লে তই বেগ এটা লৈ আহিবি হ'ব বেবী তুমি চিন্তা কৰিব নালাগে মই বেগ এটা লৈ যাম বাৰু দেই কি আনিব লাগিব ভালকৈ শুনি ল পিছত আকৌ পাহৰি গ'লো বুলি নকবি গ্লাছ এখন আনিবি ফণি এখন তাৰপিছত পানী বটল এটা আৰু টিচু পেপাৰ কেইখনমান লৈ আহিবি আৰু পাৰিলে সৰু টিফিন এটা লৈ আহিবিচোন মানে টিফিনটো লাগে মানে মই মানে সেই তাত খিচিৰিটো খাই নিদিওঁ অলপ মানে লিপষ্টিক গুচি যায় ন খিচিৰিটো খাই দিলে সেইকাৰণে মানে মই টিফিনতে থৈ দিম পিছত খাই ল'ম আৰু ষষ্ঠী পূজাৰ খিচিৰিটো খাই ভাল লাগে বাৰু সেইকাৰণে টিফিনতে লৈ ল'ম আৰু টাইমত আহি যাবি এতিয়া ৰাখ হ'ব দে মোৰ বহুত কাম আছে ফেচ পেক এটা লগাওঁ নেল পলিচ সেইবোৰ লগাবলৈ আছেই হেয়াৰ স্পা কৰিম বুলি ভাবিছিলোঁ তোক পইচা খুজিছিলোঁ তইতো সেইবোৰ নিদিলিয়ে মই সেইবোৰ নিবিচাৰোৱে কিন্তু হ'লেও DSLR এটা বিচাৰিছিলোঁ সেইটো যদি দিব নোৱাৰ তই নাহিবি মুঠতে মই সিমানেই ক'লোঁ লৈ আহিবি DSLR মই সিমানেই জানো আৰু যদি নান তেতিয়াহ'লে চাবি হ'ব দে বাই এতিয়া ৰাখ